Hello, my dear outermost electrons. কি খবৰ তোমালোকৰ নিউক্লিয়াছবোৰ ভালে আছে নে? আজি আমি পঢ়িম মল কনসেপ্টৰ তৃতীয়টো ক্লাস that is concentration unit. হয় তোমালোকে ঠিকই শুনিছা। পকোৰা বনাবলে ৰেচনত লাগে ভাল বেসন, ৰাইট? সলিউশন বনাবলে কেমিষ্ট্ৰিত লাগিব কনসেন্ট্ৰেশন। করোনা কালৰ কথা হ্যান্ড স্যানিটাইজাৰে হোক বা জার্মস ক্লিনারেই হোক আমার ইয়াত সকলোতে তোমালোকে দেখাই পাইছা লিখা থাকে 99.9% ওয়েট বাই ভলিউম কেতিয়াবা ওয়েট বাই ওয়েট সো সেইবোৰ হয় কি কেতিয়াবা তোমাৰ মন যায় যে গৰমৰ দিনত অকণ মই নেমু টেঙা চৰবত বেছি টেঙাকে খাওঁ কেতিয়াবা মন যায় বেছি মিঠাকে খাওঁ সো তাৰ ক্যালকুলেশনবোৰ তোমাৰ হঠাৎ যদি আনি দিও মই সলিউশন এটা কিমান সলিউট এড কৰিছো কিমান সলভেন্ট তাত আছে এটা সৰু ইউনিটাৰে তোমালোকক দেখায় মোলাৰিটি মোলেলিটি নৰ্মেলিটি তোমাৰ মাস পার্সেন্টেজ ppm ডেমেল ইউনিট সো এই সকলোবোৰ সামৰি আজি আমি পাঠটো আৰম্ভ কৰিবলৈ গৈ আছো গতিকে মোৰ লগত সংযুক্ত হৈ থাকা সলিউট আৰু সলভেন্ট লগ লাগি সলিউশন হয় তোমালোকে কেতিয়াও নাভাবিবা যে সলিউট মানে চেনি সলভেন্ট মানে পানী তেনেকুৱা ধৰণৰ কথা নাই যে সলিউট তোমাৰ সলিড লিকুইড গ্যাস তিনিটা ষ্টেজত থাকিব পাৰে সলভেন্টটো তোমাৰ সলিড লিকুইড গ্যাস তিনিটা ষ্টেজতে থাকিব পাৰে ঠিক তেনেকৈ সলিউশনটো তোমাৰ সলিড লিকুইড বা গ্যাসত থাকিব পাৰে For example, so air is a mixture, but air is a solution also. Karon tat solute aru solvent duitai tumar gas aru gas medium ot thake. Exactly dhorila mur hator ghori alloy to stainless steel eto eta alloy hoy tat tumar solid log lagi thakibo. Thik taraka dhorila liquid alcohol in water tat tumar duitai liquid stage ot thakibo. Gotike ihotor kisuman concentration in unit ase jibur ami porhibole jam aji আৰু এটা কথা মনত ৰাখিবা যে সলিউট আমি কাক কম যদি দুইটা এটা ফেজত থাকে গমটো নাপাম গতিকে তুমি কি কবা একদম সিম্পল এটা সৰু শব্দ যে লেস which is present lesser in amount কম পৰিমাণে যেটো থাকিব খেটো আমাৰ কি হ'ব সলিউট আৰু সলভেন্ট কি হ'ব অফ কোর্স এটো যদি লেস হয় এটো তোমাৰ কি হ'ব লাৰ্জাৰ ইন এমাউন্ট সো এইখিনি আছিল আমাৰ সলিউশন কিন্তু আজি আমি কনসেন্ট্ৰেশন পঢ়িবলৈ গৈ আছো গতিকে কনসেন্ট্ৰেশন ইউনিটৰ প্ৰথম যেটো কনসেন্ট্ৰেশন আমাৰ বোৰ্ডত আহিছে that is molarity হয় সকলোৰে আমাৰ চিনাকি molarity সো molarity কি হয় সোৱা molarity তোমালোকে ডাইৰেক্ট এটা ফৰ্মুলা হিচাপত W/m/v কিবা কিবি মনত ৰাখিবলৈ চেষ্টা নকৰিবা molarity প্ৰথমতে ডেফিনিশনটো সোৱা যে molarity তোমাৰ কি হ'ব যে mole of solute divided by volume of solution in liter তাৰ মানে 1 লিটাৰ সলিউশনত কিমান মোল আছে মোল পাৰ লিটাৰ তাক আমি কি ক'ব পাৰিম মোলাৰিটি বুলি ক'ব পাৰিম সোৱা ইয়াক আমি শৰ্টত কি বুলি কওঁ মোল পাৰ লিটাৰ ঠিক আছে আৰু কেতিয়াবা আমি ক্যাপিটাল M বুলি কওঁ ক্যাপিটাল M বুলিয়ে কওঁ সোৱা মোল অফ সলিউট তুমি আমি প্ৰথম ক্লাছতে পঢ়িছিলো মোল মানে তোমাৰ কি হ'ব যে মাস অফ সলিউট divided by molar mass আমাৰ সেকেন্ড ফৰ্মুলা আমি ইউজ কৰিছিলো লাস্ট ক্লাছত ভলিউম অফ সলিউশন তো তোমাৰ একেই থাকিব ভলিউম অফ সলিউশন ইন লিটাৰ ইতিয়া তুমি লিখিব পাৰা তোমাৰ সহজত বুজিবলৈ যে যদি তোমাৰ মাস অফ সলিউট হেতু যদি স্মল w বুলি কোৱা এটো মনত ৰাখিবা গ্ৰামত থাকিব লাগিব divided by molar mass to তললৈকে লৈ আনিলো ক্যাপিটাল M বুলি যদি কও molar mass volume of solution in liter সো ভলিউম তো যদি তোমাৰ মিলিলিটাৰত থাকে তেতিয়া তাক লিটাৰত নিবলৈ আমি 1000 ৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব আৰু হি তলৰ পৰা ওপৰলৈ গুচি যাব সো এটো হল তোমাৰ ফৰ্মুলা গতিকে এটো আমাৰ মোলাৰিটি সো বহুতে এটো মনত ৰাখে কিন্তু তোমালোকে এটো মনত ৰাখিবা যে মিলিলিটাৰত থাকিলেহে তোমাৰ 1000 ৰে তোমাৰ কি হ'ব ইয়াত আমি কনভাৰজনটো থাকিব কিন্তু যদি কেনেবাকে লিটাৰত থাকে যদি তোমাক 1 লিটাৰ দিয়া যায় তেটা কিন্তু আমাক ইয়াৰ প্ৰয়োজন নাই গতিকে এটো চাবা আৰু ইয়াক বুজিবলৈ আমি সৰু এটা এক্সাম্পল চাও ধৰি লোৱা তোমাক মই কলো যে মোৰ লগত 2 molar MOLAR or 2 capital M বুলি ক'ব NaCl solution এনেকা তোমাক মই কৈ দিলো যে মোৰ লগত 2 molar NaCl solution আছে ইয়াৰ মিনিং কি হ'ব জানা ইয়াৰ মিনিংটো হল সোৱা এই যে 2 molar এটোৱে কাক ৰিপ্ৰেজেন্ট কৰিছে ইয়াক
গতিকে ইয়াত তুমি কি লিখিব পাৰিবা 2 ইকুৱেল টু চোৱা এক্সাক্ট মোল অফ সলিউট এটো তোমাৰ মোল অফ সলিউট থাকিব তলত তোমাৰ ভলিউম থাকিব আৰু 2 ক আমি কি লিখিব পাৰো 2/1 ৰাইট সো গতিকে এই সৰু স্টেটমেন্টৰ পৰা 2 মোলাৰ NaCl সলিউশনৰ পৰা তুমি কি উলিয়াব পাৰিবা জানা যে মোল অফ সলিউট কিমান হ'ব 2 হ'ব সো ওপৰে ওপৰে আৰু তোমাৰ ইয়াত ভলিউম অফ সলিউশন কিমান হ'ব 1 লিটাৰ 1 লিটাৰ হ'ব এতিয়া ইয়াৰ পৰা আমি আৰু দুটা বস্তু উলিয়াব পাৰিম হেতু আমি চাবলৈ যাওঁ সো তোমাৰ লগত আছিল কি মোল অফ সলিউট আমাৰ সলিউট আছিল কি NaCl কিমান আছিল 2 আছিল আৰু মোল মানে তোমালোকে গম পোৱা মোল কি আছিল তোমাৰ মাস বাই মোলাৰ মাস ইকুয়াল টু 2 মাস বাই মোলাৰ মাস 2 গতিকে ইয়াৰ পৰা তুমি মাসটো উলিয়াই ল'ব পাৰা সোৱা 2 ৰা মাল্টিপ্লাই কৰিবা মোলাৰ মাস NaCl জানা সোডিয়ামৰ কিমান 23 ক্লোৰিনৰ 35.5 that is 58.5 equal to 117 গ্ৰাম ৰাইট তামানে সোৱা মই যে কৈ আছিলো কিমান গম পাম কি গম পাম এইটোৱে সোৱা তোমাক যদি কেনেবাকে কোৱা থাকে যে 2 মোলাৰ NaCl সলিউশন এটা আছে তেতিয়া হলে তাত সোডিয়াম ক্লোৰাইড কিমান আছে 117 গ্ৰাম আছে গম পালানে উলিয়াব পাৰিলো ঠিক তেনেকা তোমাৰ ভলিউম অফ সলিউশনটো আমি গমে পাই গলো মোলাৰিটি মানে 2/1 আছিল ভলিউম অফ সলিউশন তোমাৰ 1 লিটাৰ হেতু আগৰখিনি তোমালোকে গম পালে আমি অংক কৰিম বাট তাৰ আগত আমি নেক্সট আৰু এটা কনসেন্ট্ৰেশন ইউনিট চাবলৈ যাও আহা এইবাৰ আমাৰ যেটো কনসেন্ট্ৰেশন ইউনিট হ'ব হেতু হ'ব মোলেলিটি বা মোলালিটি যি কোৱা তোমালোকে ইয়াক আমি স্মল m এৰে ৰিপ্ৰেজেন্ট কৰো আগৰটো মোলাৰিটি কি আছিল ক্যাপিটাল M তো মোলেলিটি তোমাৰ কি হ'ব মোল অফ solute divided by mass of solvent in kg exactly mass of solvent in kg গতিকে ইয়াক আমি কি ক'ব পাৰো মোল পার কেজি বুলিও ক'ব পাৰো দেই মোল পার কেজি বা স্মল m মোলেল বুলিও কয় সোৱা পার কেজি কি কেজি কিন্তু সলভেন্টৰ হয় মোলাৰিটিত কি আছিল সলিউশনৰ আছিল ভলিউম কত আছিল লিটাৰত don't get confused right mass of solvent in kg so mole of solute তুমি কি উলিয়াবা just what mass of solute divided by molar mass আৰু ইয়াতো একে থাকিব mass of solvent in kg তো এতিয়া ইয়াক তুমি শৰ্টত যদি ৰাখিবা হজা কেনেকৈ ৰাখিবা মাস অফ সলিউট যদি তুমি স্মল w বুলি কোৱা মোলাৰ মাসটো যদি ক্যাপিটাল M তলত আহে মাস অফ সলভেন্ট এটো মাস অফ সলভেন্ট তুমি ধৰি লোৱা m বুলি দিছা কত যদি গ্ৰামত থাকে তেতিয়া তুমি ইয়াক আকৌ 1000 ৰে মাল্টিপ্লাই কৰিব লাগিব যাতে হি তোমাৰ কেজিত যায় কাৰণ তোমালোকে জানে যে যি কোনো বস্তু সাপোজ 1 গ্ৰাম মানে কিমান হ'ব 1/1000 কেজি গতিকে তোমাৰ লগত যদি m গ্ৰাম থাকে m বাই কিমান হ'ব তোমাৰ 1000 কেজি আৰু সেই 1000 তে ওপৰত গুছি গৈছে গতিকে এটো আমি একদম যদি ডাইৰেক্ট ফৰ্মুলা হিচাপে মনত ৰাখো তেতিয়া আমাৰ কনসেপ্টটো ক্লিয়াৰ না থাকে সো মই সাজেষ্ট কৰো তোমালোকে এক্স্যাক্টলি মোল পার কেজি মোলেলিটি মানে মোল পার কেজি তাৰ পাছত তুমি ধুনিয়াকৈ আগবাঢ়িব পাৰিবা যে মোল মানে হল মাস বাই মোলাৰ মাস ফাৰ্স্ট ক্লাছতে পঢ়িছো আৰু এটো মাস অফ সলভেন্ট ইন কেজি ইয়াত ঠিক আছে গতিকে ইয়াৰো এটা সৰু এক্সাম্পল আমি চাবলৈ যাও সোৱা তোমাক যদি কও যে মোৰ লগত 2 মোলেল NaCl সলিউশন আছে তো ইয়াৰ পৰা এই স্টেটমেন্টৰ পৰা তুমি মোক ক'ব লাগে যে তোমাৰ লগত কিমান গ্ৰাম আছে আৰু কিমান তোমাৰ ইয়াত মাস অফ সলভেন্ট আছে সোৱা 2 মোলেল 2 মানে তোমালোকে গম পোৱা যে 2 মানে তোমাৰ কিমান হ'ব 2/1 আৰু একদম ওপৰটো ৰিপ্ৰেজেন্ট কৰিছে 2 মানে তোমাৰ কি আছে মোল অফ সলিউট 1 to তোমাৰ কিমান আছে মাস অফ সলভেন্ট ইন কেজি তাৰ মানে ইয়াৰ পৰা তুমি কি পাবা যে মোল অফ সলিউট ইকুৱেল টু 2 আৰু ইয়াৰ পৰা তোমালোকে গম পাবা যে মাসটো আমি কেনেকৈ উলিয়াম যে মাস আমি উলিয়াম কেনেকৈ যে মাস অফ NaCl
কিমান হ'ব 2 ৰে মাল্টিপ্লাই কৰি দিয়া 58.5 দ্যাট ইজ 117 গ্ৰাম তাৰমানে 2 মল NaCl বুলি কোৱাৰ লগে লগে মই গম পাম মাছ অফ NaCl 117 গ্ৰাম ঠিক তেনেকৈ তোমাৰ মাছ অফ সলভেন্ট মাছ অফ সলভেন্ট কিমান আছে 1 কেজি ৰাইট 1 কেজি এতিয়া চোৱা ইন্টাৰেষ্টিংলি মই ইহত দুটাক যদি যোগ কৰি দিওঁ তেতিয়াহ'লে মাছ অফ সলিউশ্যন পাই যাম চাবা এইখিনি তোমালোকে পাতি লৈছে ওকে পজ মাৰি কিনে পাতি লোৱা মই এইখিনি লিখি আছোঁ চোৱা সো মাছ অফ সলিউশ্যন মাছ অফ সলিউশ্যন প্ৰথমতে মই লিখিছিলোঁ মাছ অফ সলিউট প্লাছ মাছ অফ সলভেন্ট সলিউট তোমাৰ কিমান আছে চোৱা 117 গ্ৰাম সলভেন্ট কিমান আছে 1 কেজি 1 কেজিক তুমি কিমান লিখিব পাৰিবা 1000 গ্ৰাম কাৰণ দুটাই তোমাৰ গ্ৰামত থাকিব তো এইটো তোমাৰ কিমান হ'ব 1117 গ্ৰাম দেখিছা মাছ অফ সলিউশ্যন আমি গ্ৰামত পাই গ'লো এটা মাছ যেহেতু পাইছোঁ আমি কিয় ৰৈ থাকোঁ আমি ভলিউমো উলিয়াই দিওঁ কাৰণ মোৰ ইণ্টেনশ্যনটো গম পাইছাই চাগে মোৰ ইণ্টেনশ্যনটো হ'ল তোমালোকক মোলেলিটি আৰু মোলাৰিটি দুটা ইণ্টাৰ কনভাৰ্টেবল কৰিবলৈ আমি ব্যৱস্থা এটা কৰি গৈছোঁ যে তোমাক যদি মোলেলিটি দিয়া থাকে তুমি মোলাৰিটি উলিয়াব পাৰিবা আৰু তোমাক যদি মোলাৰিটি দিয়া থাকে তুমি মোলেলিটি উলিয়াব পাৰিবা চাবা সো মাছ অফ সলিউশ্যন পাই গ'লো আমি সকলোৱে জানো যে ডেনচিটি মানে কি ডেনচিটি মানে তোমাৰ মাছ বাই ভলিউম আৰু তোমাৰ ডেনচিটি সদায় আমাৰ কাৰ থাকে সলিউশ্যনৰ থাকে সলিউটৰ নাথাকে ফৰ এক্সাম্পল চাওক যে মই অকলেই তোমালোকক পঢ়াই থাকিলে হ'ব নেকি যদি তোমালোকে নোচোৱা চ' মই পঢ়াই আছোঁ ছাত্ৰসকলৰ বাবে ছাত্ৰীসকলৰ বাবে আৰু তোমালোকে অকলেওতো পঢ়িব নোৱাৰা আমাৰ প্ৰেজেঞ্চ লাগিব একজেক্ট মই সেই কথাটো ক'ব বিচাৰিছোঁ যে ডেনচিটি ফৰ এক্সাম্পল এইটো ৰুমত আমাৰ ৰেকৰ্ডিং চলি আছে চ' এই ৰুমটোত মই অকলে আছোঁ তাৰমানে 1 পাৰ্চন পাৰ ছিংগল ৰুম মোৰ অকলে ডেনচিটি থাকিব নোৱাৰে আমাৰ দুইটা বস্তু মিলাই থাকিব ইয়াত দুটা বস্তু কি তোমাৰ সলভেন্ট আৰু সলিউট আৰু হিহঁতৰ কি হ'ব সলিউশ্যন তাৰমানে ডেনচিটি মানে কিমান হ'ব মাছ অফ সলিউশ্যন দেই ডিভাইডেড বাই মাছ অফ ডিভাইডেড বাই ভলিউম অফ সলিউশ্যন ঠিক আছে মাছ অফ সলিউশ্যন বাই ভলিউম অফ সলিউশ্যন এতিয়া মোক এই বস্তুটো দিয়া আছে 117 গ্ৰাম আৰু এইটো ধৰি লোৱা মোৰ দিয়া নাই ডেনচিটিও দিয়া নাই কিন্তু কেমিষ্ট্ৰিত এটা বস্তু কি ভাল যদি তোমাক ডেনচিটি দিয়া নাথাকে প্ৰয়োজনত তুমি 1 গ্ৰাম পাৰ ml ডেনচিটি ধৰিব পাৰা ঠিক আছে চ' ডেনচিটিটো চোৱা মই কি ধৰিছোঁ 1 গ্ৰাম পাৰ ml ইকুৱেল টু তোমাৰ কিমান হ'ব 117 গ্ৰাম বাই ভি আৰু ভিটো ক'ত থাকিব তোমাৰ ভলিউমটো আমাৰ মিলিলিটাৰত ওলাব কাৰণ আমাৰ ডেনচিটি তোমাৰ কিমান আছে গ্ৰাম পাৰ মিলিলিটাৰ চ' ইয়াৰ পৰা ভিটো যদি আমি লৈ যাওঁ 1 টো তলত আহিব 117 গ্ৰাম বাই 1 গ্ৰাম পাৰ মিলিলিটাৰ গ্ৰাম কেনচেল 117 মিলিলিটাৰ চোৱা চাওঁতে আমাক মাত্ৰ কি দিছিলে তোমাৰ 2 মলেল NaCl দিছিলে কিন্তু মই কি উলিয়াই দিলোঁ মই ভলিউম উলিয়াই দিলোঁ গতিকে সৰু প্ৰশ্ন এটা চাওঁ তেতিয়া এইটো বস্তু তুমি গম পাবা আমি কিয় পঢ়িলোঁ ঠিক আছে বৰ্ডত তোমালোকে বেয়া পোৱা প্ৰশ্ন এটা আছে যে কুৱেশ্যনছ কৰি বৰ বেয়া লাগে ন একো নাই আমি ট্ৰাইটো কৰিবই লাগিব যে হোৱাট ইজ দ্য মোলাৰিটি অফ 2 মলেল NaCl সলিউশ্যন মানে এইবাৰ তোমাক কি দিয়া আছে 2 মলেল মানে মোলেলিটি দিয়া আছে আৰু তোমাক কি সুধিছে মোলাৰিটি যে 2 মলেল NaClৰ মোলাৰিটি কিমান হ'ব চোৱা চ' প্ৰথম কথা চোৱা যে প্ৰশ্ন অকল এইটোৱে নহয় হাজাৰটা প্ৰশ্ন আহিব পাৰে কিন্তু তোমাৰ এটিটিউডটো পাৰফেক্ট হ'ব লাগিব এটিটিউড কি হয় যি দিয়া আছে সেইটো প্ৰথমতে চাই লোৱা তাৰ পৰা কি এক্সট্ৰেক্ট কৰিব পাৰি সেইটো ওলোৱা আৰু লাষ্টত যি লাগে সেইটো মানে গীতাত যিটো কথা কৈছে যে কৰ্ম কৰি যোৱা ফলৰ কথা চিন্তা নকৰিবা দিয়া কি আছে চাও মোলাৰিটি নিজে ওলাব 2 মলেল দিয়া আছে ওকে তো তুমি ঠিক কৰি লোৱা যে আমাক দিয়া আছে মোলেলিটি চ' মোলেলিটি কিমান দিয়া আছে 2 আৰু 2 মানে জানা ইয়াক আমি 2/1 কৰিব পাৰোঁ চ' 2/1 কৰিব পাৰোঁ আৰু মোলেলিটি মানে তুমি জানা যে মোল অফ সলিউট divided by mass of solvent এটো আকৌ solvent in kg আছে সো গতিকে মোৰ সুবিধা হৈ গল mole of solute 2 আছে solvent তোমাৰ 1 kg আছে চাবা তো এটা কথাটো হল যে ইয়াত যদি আমাক mole of solute দিয়া আছে তেতিয়া হলে mole টো তোমাৰ কিমান হ'ব যে mass by molar mass divided by 2 গতিকে মোক মাছটো লাগে গতিকে মই ইয়াৰ পৰা ধুনীয়াকৈ মাছ উলিয়াই ল'ম যে মাছ অফ
NaCl 2 into molar mass কিমান আছে তোমাৰ আমাৰ কি আছে ইয়াত NaCl আছে so 58.5 আমি সকলোৱে জানো 117 গ্ৰাম 117 গ্ৰাম আছে ওকে তাৰ লগতে মাস অফ সলভেন্ট তো তোমাৰ দিয়া আছে সোৱা সলভেন্ট তোমাৰ কিমান আছে 1 kg that is 1000 গ্ৰাম গতিকে মই যদি সলভেন্টৰ মাস মোৰ লগত থাকে যদি তোমাৰ মাস অফ সলিউট মোৰ লগত থাকে তেতিয়া হলে মই মাস অফ সলিউশন পাই যাম তো সোৱা যে মাস অফ সলিউশন mass of solution কি হ'ব mass of solute plus mass of solvent solute সোৱা 117 গ্ৰাম এইটো সোৱা এইটো তোমাৰ কি হয় এটো mass of mole of solute পৰা আমি কি পাম definitely mass of solute পাম 117 গ্ৰাম আৰু solvent কিমান হ'ব তোমাৰ 1000 গ্ৰাম so 1117 গ্ৰাম এটো আমি কি পালো mass of solution এটা mass of solution যেহেতু পালো মুক লাগে তোমাৰ কি ভলিউম কাৰণ ভলিউমটো উলালে আমাৰ মোলাৰিটি উলাব সো বলা আমি ভলিউমটো চাবলৈ যাও তো অলপ আগতে মই তোমালোকক কৈছিল যে ভলিউমটো কত লুকাই আছে ডেনসিটিত লুকাই আছে তাৰ মানে ডেনসিটি ইকুৱেল তোমাৰ কিমান হ'ব মাস বাই ভলিউম কাৰ সলিউশনৰ মোক এটো লাগে আই এম লুকিং ফৰ দিস ওয়ান সো ভলিউম অফ সলিউশন কি হ'ব কোৱা মাস অফ সলিউশন ডিভাইডেড বাই ডেনসিটি মাস অফ সলিউশন সো তোমালোকে ইমান কষ্ট কৰিছা 1117 গ্ৰাম পাই গলো আমি যোগ কৰোতে ডেনসিটি দিয়া নাই ডেনসিটি যদি দিলে তো হেতুৱে পাতিব লাগিব দিয়া নাই যদি মই 1 গ্ৰাম পাৰ লিটাৰ পাতি আছো ঠিক আছে সো গ্ৰাম গ্ৰাম যদি ক্যান্সেল যায় তেতিয়াহলে 1117 মিলিলিটাৰ আমি কি পাম ভলিউম পাম আৰু এবাৰ যদি ভলিউম পালো আমাৰ হৈয়ে গল কাৰণটো সোৱা তোমাক সুধিছিলে কি মোলাৰিটি সাবা হৈয়ে গল অলমোস্ট তোমাক সুধিছিলে কি হোৱাট ইজ মোলাৰিটি এটা তুমিয়ে কোৱা মোলাৰিটি আমি পঢ়িছিলো নহয় মোলাৰিটি আমি প্ৰথমতে পঢ়িছিলো ইমান ভাল পাও ইয়াক একদম ষ্টাৰ্টিংতে পঢ়িছো কি আছিল মোল পাৰ লিটাৰ তাৰ মানে তোমাৰ মোল অফ সলিউট বাই ভলিউম অফ সলিউশন ইন লিটাৰ ওকে সো মোল অফ সলিউট অলৰেডি দিয়া আছে এটো তোমাৰ কিমান আছিল 2 আছিল কাৰণ 2 মোলেল NaCl ত মোল অফ সলিউট কিমান থাকিব 2 থাকিব আমি যে অলপ আগত উলিয়ালো ভলিউম অফ সলিউশন যে উলিয়ালো এইটো যে উলিয়ালো ভলিউম অফ সলিউশন এইটো বস্তু আমাৰ নাছিলে আৰু এইটো আমাৰ হাতত আহি গল কিমান আছে তোমাৰ 1117 মিলিলিটাৰ ঠিক আছে এটা কথাটো হল আমাৰ মোলাৰিটি কত লাগে ইন লিটাৰত লাগে এটো আমাৰ মিলিলিটাৰত আছে সো ইয়াক আমি লিটাৰত কৰিবলৈ কি কৰিব লাগিব ওপৰত তোমাৰ 1000 এৰ মাল্টিপ্লাই কৰিব লাগিব তাৰ মানে তোমাৰ কিমান হ'ব 2000 বাই 1117 ঠিক আছে এটো আমাৰ কি হ'ব মোলাৰিটি তো এতিয়া আমি এটো বস্তু যদি চাবলৈ যাও এটো তোমাৰ ওপৰত মোলে আছে গটিকে চিন্তা কৰিব না লাগে আমাৰ ইউনিটটো তোমাৰ মোল পাৰ লিটাৰে হ'ব মোলাৰিটি নিজে এটা ইউনিট হয় দেই নিজে এটা ইউনিট 2000 বাই 1117 মহংগত খুবে কেঁচা গটিকে অকন ট্ৰাই মাৰিব চেষ্টা কৰিছো 1 তকে ডেফিনেটলি কি হ'ব অলপ বেছি হ'ব 2 নহয় কাৰণ 1117 এক্সট্ৰা থাকিল 1000 থাকিলে আমাৰ 2 হ'ল হয় এফালে 117883 মোটামুটি তোমাৰ ধলে 8 মান হ'ব আৰু ঠিক আছে সো 1.8 মান হ'ব ঠিক আছে আমাৰ নেক্সট কনসেন্ট্ৰেশন ইউনিট নরমালিটি পার্সেন্টেজ স্কেল আৰু ppm পার্সেন্টেজ স্কেলত তিনিটা আছে মাস বাই মাস ভলিউম বাই ভলিউম আৰু তোমাৰ মাস বাই ভলিউম পার্সেন্টেজ স্কেল কিন্তু মই এই তিনিটা অলপ এক্সপেৰিমেন্টালি বেলেগকে পঢ়িবলৈ বিচাৰিছো হ্যান্ড ৰিটেন নোটত আমি স্ক্ৰিন ৰেকৰ্ডত কেনেকেনো পঢ়িব পৰা অলপ চাবলৈ বিচাৰিছো তোমালোকে সোৱা মন দি আৰু আই থিংক বুজি পাবা এনে কিবা এটা মানে অলপ ডিফাৰেন্ট কৰিব ট্ৰাই কৰিছো ওকে সো নরমালিটিৰ কি হল তোমাৰ এটো আমি কি লিখিছো যে ইকুইভ্যালেন্ট মোল বাই ভলিউম অফ সলিউশন ইন লিটাৰ সো ইকুইভ্যালেন্ট মোলটো আমাৰ নতুন বস্তু ইকুইভ্যালেন্ট মোল মানে তোমাৰ কি হ'ব weight of solute বাই ইকুইভ্যালেন্ট weight মোলাৰিটিত কি আছিল মলিকুলাৰ weight আছিল ইয়াত আমি কি লিখিছো ইকুইভ্যালেন্ট weight লিখিছো সো ইকুইভ্যালেন্ট weight তো আমাৰ বাবে নতুন আৰু আমি ইয়াক ট্ৰাই কৰো পঢ়িবলৈ সো ইকুইভ্যালেন্ট weight মানে কি হল তোমাৰ মলিকুলাৰ weight ডিভাইডেড বাই নাম্বাৰ অফ ইকুইভ্যালেন্ট again number of equivalent to নতুন বস্তু হেটো আমি ট্ৰাই কৰো লাৰ্ন কৰিব number of equivalent মানে হল তোমাৰ Van't Hoff factor বা তোমাৰ number of electron transfer এটা সোৱা মই সাজেষ্ট কৰিম তোমালোকে number of electron transfer হিচাপে মনত ৰাখিবা ফৰ এক্সাম্পল সোৱা যে এটো কি হল CH3COOH ইয়াক আমি এসিডিক এসিড বুলি কওঁ সো এসিডিক এসিড বা ইথানয়িক এসিড যেটা তোমাৰ ডিসোসিয়েট হ'ব কি ওলাব সোৱা CH3CO নেগেটিভ এটো আমি এসিটেট আয়ন বুলি কওঁ হা আৰু এটো তোমাৰ H+ সো এই যে এসিডিক এসিডটো ভাঙিছে ইয়াত তোমাৰ ইলেক্ট্ৰন ট্ৰান্সফাৰ কেটা হৈছে এটা
হাইড্ৰজেনে যিটো ইলেক্ট্ৰন এৰিছে সেইটো ইলেক্ট্ৰন কোনে পাইছে এচিডেতে পাইছে গতিকে ইকুইভেলেন্ট ৱেট কিমান হ'ব মলিকুলাৰ ৱেট বাই নাম্বাৰ অফ ইকুইভেলেন্ট পই 1 পাতিছো ৰাইট এতিয়া চোৱা সালফিউৰিক এসিড সো সালফিউৰিক এসিডত তোমাৰ কি ওলাব 2H+ আৰু SO4 2 নিগেটিভ গতিকে ইয়াৰ ইকুইভেলেন্ট ৱেট কিমান হ'ব সালফিউৰিক এসিডৰ যেটো মলিকুলাৰ ৱেট ডিভাইডেড বাই নাম্বাৰ অফ ইলেক্ট্ৰন ট্ৰান্সফাৰ কেটা আছে দুটা আছে সো 98/2 পালে আমি ইকুইভেলেন্ট ৱেট পাই যাম ঠিক তেনেকৈ সো আমাৰ বাকি আৰু দুটা দিছো বেৰিয়াম ক্লোৰাইড সো বেৰিয়াম ক্লোৰাইড যেটা ডিসোসিয়েট হ'ব তাত তোমাৰ দুটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব বেৰিয়ামে যি দুটা ইলেক্ট্ৰন এৰি দিছে সেই দুটাই ক্লোৰিনে পাব সো ইকুইভেলেন্ট ৱেট কিমান হ'ব বেৰিলিয়াম ক্লোৰাইডৰ মলিকুলাৰ ৱেট কিমান হ'ব 208 ডিভাইডেড বাই 2 তো ৰাইট এনেকৈ মই তোমালোকক দিছো সোৱা ইয়াত আৰু এটা দিছো কেতিয়াবা আয়নৰ ক্ষেত্ৰটো আমি উলিয়াব পাৰো Al3+ সো Al3+ আয়নটো জন্ম হ'বলৈ হলে তিনিটা ইলেক্ট্ৰন তুমি ৰিলিজ কৰিব লাগিব এলুমিনিয়ামৰ পৰা যেহেতু তিনিটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে গতিকে মই এলুমিনিয়ামৰ এটমিক ৱেট 27 ডিভাইডেড বাই 3 কৰিলে তাৰ ইকুইভেলেন্ট ৱেট পাম তোমালোকৰ সুবিধাৰ বাবে মই টেবুল এখন বনাই দিছো সোৱা ইয়াত ভালেখিনি আছে আয়ন কেটায়ন এসিড বেস গুটেখিনি আছে তোমালোকে চাবা VF মানে তো গমেই পালা VF বা তোমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন ট্ৰান্সফাৰ আমাৰ একেটাই বস্তু যেনেকৈ সোৱা ক্লোৰিন সো কি কৰিছে ক্লোৰাইডত তোমাৰ এটমিক ৱেটৰ ডিভাইড বাই 1 কৰিছে ৰাইট থাৰ্ড কনসেন্ট্ৰেশন ইউনিট যেটো হল হেতু হল আমাৰ কি হ'ব তাৰ আগতে মই এটা ৰিলেশন দিব বিচাৰিছো যে নৰ্মেলিটি আৰু মোলাৰিটিৰ মাজৰ ৰিলেশন কি হ'ব পাৰে সোৱা নৰ্মেলিটি মানে কি আছিল weight of solid by equivalent weight divided by volume of solution in liter এটা সোৱা equivalent weight মানে কি আমি পঢ়িছিলো ন equivalent weight মানে হল molecular weight divided by number of equivalent সো ফৰ্মুলাটো মই এনেকৈ লিখিছো তুমি ফিল কৰিব পাৰিছা সোৱা weight of solid by molecular weight into volume of solution in liter এই গুটেই বস্তুখিনি লগ লাগি কি হৈছে মোলাৰিটি বুলি লিখিব পাৰো কাৰণ এটো এটা মোলাৰিটি ডেফিনিশন হয় into number of equivalent right আৰু number of equivalentত মই number of electron transfer বুলি কৈ দিছো গতিকে আমাৰ যদি নৰ্মেলিটি আমাৰ গম পোৱা থাকে মোলাৰিটি উলিয়াব পাৰো বা মোলাৰিটি গম পালে নৰ্মেলিটি উলিয়াব পাৰো ৰাইট সো আমি এইবাৰ নৰ্মেলিটি আৰু মোলাৰিটি ৰিলেশনটো চাবলৈ বিচাৰি আছো সোৱা সো নৰ্মেলিটি মানে অলৰেডি তোমালোকে পঢ়িলা নৰ্মেলিটি মানে তোমাৰ কি হ'ব ইকুইভেলেন্ট মোল ডিভাইডেড বাই ভলিউম অফ সলিউশন ইন লিটাৰ ফাইন ইকুইভেলেন্ট মোল মানে আমি অলৰেডি পালো যে তোমাৰ যেটো মাস অফ সলিউট হ'ব বাই ইকুইভেলেন্ট মাস ডিভাইডেড বাই তোমাৰ এটো একে থাকিব ভলিউম অফ সলিউশন ইন লিটাৰ সো ইকুইভেলেন্ট মাসটো আমাৰ কাৰণে নতুন বস্তু যেটো তোমালোকে গম পালাই অলৰেডি সো ওপৰত মাস অফ সলিউটে থাকিব ডিভাইডেড বাই এই যেটো ইকুইভেলেন্ট মাস আছিলে ইকুইভেলেন্ট মাসটো তোমাৰ কি আছিলে মোলাৰ মাস হয় মোলাৰ মাসক যদি তুমি নাম্বাৰ অফ ইকুইভেলেন্টৰে ডিভাইড কৰি দিয়া you will get equivalent mass into volume of solution in liter ঠিক আছে সোৱা এটা অলপ যদি ডেকোৰেট কৰা ইয়াত mass of solute by molar mass number of equivalent যদি ওপৰলৈ পঠাই দিয়া number of equivalent যদি তুমি ওপৰলৈ পঠাই দিয়া তেতিয়া কি হ'ব সোৱা মই এফালে কৰি দিছো একচুয়ালি সোৱা এটা কাম কৰো সো সোৱা ইয়াত তোমালোকৰ মাস আছে by molar mass মই অকন শৰ্টত লিখিছো স্পেসটোৰ কাৰণে molar mass divided by এটো সব ভলিউম ইন লিটাৰ আৰু এইটো যে নাম্বাৰ অফ ইকুইভেলেন্ট এটো ওপৰত জাম্প কৰিব সো এটো তোমাৰ কিমান থাকিব নাম্বাৰ অফ ইকুইভেলেন্ট সোৱা এতিয়া এটো তোমালোকৰ চিনাকি মাস বাই মোলাৰ মাস ওকে ডিভাইডেড বাই ভলিউম অফ সলিউশন ইন লিটাৰ এটো বেলেগ একো নহয় আমাৰ চিনাকি মোলাৰিটি সোৱা সো ইয়াক আমি কি লিখিম মোলাৰিটি right into number of equivalent এটা কথাটো হল আমি সদায়টো এনেকৈ ডিৰাইভ কৰি থাকিব নোৱাৰো আমিটো মনত ৰাখিব লাগিব ন সো মনত ৰখাৰ টেকনিকটো তোমাৰ কি হয় সোৱা মনত ৰখাৰ টেকনিকটো তোমাৰ কি হয় সোৱা যে নৰ্মেলিটি আৰু মোলাৰিটি মনত ৰখা টেকনিকটো তুমি কি কৰিবা একদম সিম্পল এফালে m লিখিবা এফালে n লিখিবা এতিয়া আমাৰ ইহতৰ মাজৰ যেটো ৰিলেশনশিপ যেটো ব্ৰিজ মেইনটেইন কৰি আছে হেতু এটা বস্তু মেইনটেইন কৰিছে নাম্বাৰ অফ ইকুইভেলেন্ট গতিকে তুমি নাম্বাৰ অফ ইকুইভেলেন্টটো কোনফালে দিবা জানা জিফালে তোমাৰ n নাই কাৰণ
তোমাৰ ইয়াৰ লগত যদি মই মোলাৰিটিৰ লগত যদি নাম্বাৰ অফ ইকুইভেলেণ্ট দিওঁ তেতিয়া তোমাৰ এইটো তোমাৰ কি হ'ব নৰ্মেলিটি অ'কে কিন্তু এই বস্তুটো যদি এইফালে দিলা হয় তেতিয়াহ'লে নৰ্মেলিটিৰ প্ৰথম লেটাৰটো এন নাম্বাৰৰ এন চ' এন ইনটু এন তোমাৰ কিমান হ'ব এন স্কুৱেৰ হুইচ ইজ দ্য আনৱান্টেড পাৰ্ট ৰাইট চ' এন স্কুৱেৰটো আমি নিবিচাৰোঁ গতিকে তোমালোকে যদি ডিৰাইভ নকৰা লগে লগে এইটো এনেকৈ মনত ৰাখিব পাৰা যে মোলাৰিটিৰ লগত নাম্বাৰ অফ ইকুইভেলেণ্ট মাল্টিপ্লাই কৰিবা তেতিয়া তুমি নৰ্মেলিটি পাবা আৰু নাম্বাৰ অফ ইকুইভেলেণ্ট মানেতো গম পালে নাম্বাৰ অফ ইলেক্ট্ৰন ট্ৰান্সফাৰ ঠিক আছে তো গতিকে আমাৰ এইটো হ'ল আমাৰ ৰিলেশ্যন এতিয়া কথাটো হ'ল যে ইয়াৰ উপৰিও আৰু ভালেখিনি কনচেনট্ৰেশ্যন ইউনিট আছে কিন্তু আমি যিখিনি পঢ়িছোঁ ধৰি লওক অলমষ্ট হৈ যাব ইয়াত আৰু ইয়াৰ পাছত আমাৰ যিটো মাছ পাৰ্চেণ্টেজ স্কেল আছে পাৰ্টছ পাৰ মিলিয়ন আছে এইটো আকৌ আমি সেই ফৰ্মেটত চাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে তোমালোকে ৰ'বা চোৱাহি পাৰ্চেণ্টেজ স্কেল চ' পাৰ্চেণ্টেজ স্কেল সাধাৰণতে আমি সলিউশ্যনত ইউজ কৰোঁ আৰু প্ৰথম পাৰ্চেণ্টেজ স্কেলটো হ'ব তোমাৰ মাছ বাই মাছ পাৰ্চেণ্টেজ বা বহুতে মাছ পাৰ্চেণ্টেজ বুলি কয় ৰাইট চ' মাছ পাৰ্চেণ্টেজ মানে কিমান হ'ব যে মাছ অফ সলিউট ইন গ্ৰাম ডিভাইডেড বাই মাছ অফ সলিউশ্যন ইনটু 100% সৰু এক্সাম্পল এটা দিছোঁ চোৱা তোমাক যদি দিয়া থাকে 20% ছালফিউৰিক এচিড বাই মাছ তাৰ মানে কি হ'ব চোৱা 20 গ্ৰাম ছালফিউৰিক এচিড ইজ প্ৰেজেণ্ট ইন 100 গ্ৰাম অফ সলিউশ্যন সদায় 100 গ্ৰামত আমি কম্পেয়াৰ কৰোঁ বিকজ পাৰ্চেণ্টেজ স্কেল হয় ৰাইট ছেকেণ্ডটো চোৱা মাছ বাই ভলিউম পাৰ্চেণ্টেজ আছে মাছ বাই ভলিউম পাৰ্চেণ্টেজ মানে কিমান হ'ব মাছ অফ সলিউট ইন গ্ৰাম ডিভাইডেড বাই ভলিউম অফ সলিউশ্যন ইন মিলিলিটাৰ এইটো মিলিলিটাৰত থাকিব ইনটু 100% আকৌ এটা এক্সাম্পল দিছোঁ চোৱা তোমাক যদি দিয়া থাকে 20% ছালফিউৰিক এচিড বাই মাছ বাই ভলিউম ইয়াৰ মিন কি হ'ব 20 গ্ৰাম ছালফিউৰিক এচিড 100 ml সলিউশ্যনত প্ৰেজেণ্ট আছে থাৰ্ডটো চোৱা ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ চ' ভি বাই ভি পাৰ্চেণ্টেজ মানে কিমান হ'ব ভলিউম অফ সলিউট ইন মিলিলিটাৰ বা ভলিউম অফ সলিউশ্যন ইন মিলিলিটাৰ তো ইনটু 100% তাৰমানে ছালফিউৰিক এচিড যদি 20% ভি বাই ভি থাকে তাৰ মানে কি হ'ব 20 মিলিলিটাৰ ছালফিউৰিক এচিড তোমাৰ 100 ml সলিউশ্যনত প্ৰেজেণ্ট আছে পাৰ্টছ পাৰ মিলিয়ন চোৱা দ্য এমাউণ্ট অফ সলিউট ইন গ্ৰাম পাৰ মিলিয়ন 10 to the power 6 তাৰমানে 10 to the power 6 মিলিয়নত তোমাৰ কিমান পাৰ্টছ প্ৰেজেণ্ট থাকিব ৰাইট তেনেকুৱা আৰু একদম লাষ্টৰটো আমি চাইছোঁ মোল ফ্ৰেকশ্যনটো খুবেই ইজি চোৱা মোল ফ্ৰেকশ্যন মানে তোমাৰ কি হ'ব যে আমি যিকোনো দুটা বস্তুৰ ফ্ৰেকশ্যন উলিয়াব পাৰোঁ ৰাইট দুটা তিনিটা হাজাৰ দুটা বা তাতকৈ বেছি হ'ব লাগিব তো মই ধৰি লৈছোঁ ইয়াত আমাৰ দুটা বস্তু আছে এ আৰু বি লগ লাগি তোমাৰ সলিউশ্যন ক্ৰিয়েট হৈছে তো মোল ফ্ৰেকশ্যন অফ এ কিমান হ'ব চোৱা মোল ফ্ৰেকশ্যন অফ এ কিমান হ'ব নাম্বাৰ অফ মোল অফ এ বাই নাম্বাৰ অফ মোল অফ সলিউশ্যন ৰাইট নাম্বাৰ অফ মোল অফ এন এ বুলি কৈছোঁ নাম্বাৰ অফ সলিউশ্যনত দুইটা যোগ কৰি দিছোঁ এন এ প্লাছ এন বি ঠিক তেনেকৈ মোল ফ্ৰেকশ্যন অফ বি কেনেকৈ উলিয়াবা যে মোল অফ বি ডিভাইডেড বাই টোটেল মোল মানে কি হ'ব এন এ আৰু এন বি তো ঠিক তেনেকৈ উলিয়াব পাৰিম চ' গাইজ আমি টপিকটো ইয়াতে শেষ কৰিছোঁ তোমালোকে মোক মেছেজ কৰিবা কিবা নোৱাৰা থাকিলে চ' ফাইনেলি আমি সকলোখিনি কনচেনট্ৰেশ্যন ইউনিট পঢ়িলোঁ আৰু আল্টিমেটলি আমি যদি চাম আপ কৰোঁ কি বুজিলা যে হয় কি লাগিব মই কৈছিলেই নহয় তোমালোকক পকৰা বনাবলৈ ৰেচনত লাগিব বেচন আৰু সলিউশ্যন বনাবলৈ কেমেষ্ট্ৰিত লাগিব কনচেনট্ৰেশ্যন য়েছ ৰাইট গতিকে মই ভাবোঁ সকলোখিনি ক্লিয়াৰ হৈছে কিবা নোৱাৰা নুবুজা থাকিলে তোমালোকে কমেণ্ট বক্সত জনাবা আৰু বাই দ্য ৱে আমি যিটো পৰীক্ষা পাতিছিলোঁ অনলাইন প্লেটফৰ্ম বেছড তাত অলৰেডি ৰিজাল্ট আহিছে যোৱা পৰীক্ষাটোৰ আৰু তোমালোকে হয়তো দেখিছা চ' মই বিচাৰোঁ ঠিক তেনেকৈ আমাৰ প্ৰতিটো ভিডিঅ'ত যদি তোমালোক অংশীদাৰ হ'বলৈ যোৱা সেই প্ৰথম টপাৰ তিনিজনৰ ভিতৰত আহিব লাগিব 18 জুলাইত আমি আৰু এটা পৰীক্ষা পাতিবলৈ গৈ আছোঁ অনলাইন প্লেটফৰ্ম বেছড গতিকে তোমালোক আমাৰ লগত জড়িত হৈ থাকিবা আৰু এটা ভাল খবৰ অতি সোনকালে আমাৰ পেটাৰ্ণ ক্লাছেছৰ ৱেবছাইটত গৈ ডাইৰেক্ট আমাৰ অনলাইন পৰ্টেল এক্সেছ কৰিব পাৰিবা গতিকে আমাৰ লগত জড়িত হৈ থাকিবা আৰু তোমালোকৰ মৰমবোৰ সদায় ৰাখিবা বাকী আৰু সদায় একেটাই কথা যে নিউক্লিয়াছবোৰৰ লগত ভালে থাকিবা থেংক ইউ